ইয়াত আমাৰ টোটেল মুঠ 7খন পিচ মানে উইকেট বনোৱা হৈছে 3খন গোৱালপাৰাৰ মাটি আৰু 2খন আমাৰ যোৱাকালি আহি পাইছে সি মাটি মহাৰাষ্ট্ৰৰ পৰা ৰেড সয়েল 2খন ৰেড সয়েল আৰু আমাৰ লোকেল মাটি 2খন মুঠ 7খন মহাৰাষ্ট্ৰৰ পৰা যি মাটি আহিছে তাত খেলা ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সুবিধা হয় সেইখন আমি আমাক ইতিমধ্যে আপোনালোকে জানেই যে আমাৰ সন্মানীয় দেৱজিৎ লন শইকীয়া BCCI সেক্ৰেটাৰী তেখেতে আমাৰ ডিব্ৰুগড় যেতিয়া আহিছিলে তেখেতে আমাৰ গ্ৰাউণ্ডখন চাই মেলি ক'লে যে ইয়াত ৰেড সয়েল মানে ৰঞ্জি ট্ৰফিৰকৈ ওপৰৰ খেল যেতিয়া ইয়াত অনুষ্ঠিত কৰিব পৰা যায় আৰু ৰেড সয়েল অসমৰ ভিতৰত গুৱাহাটী আৰু ডিব্ৰুগড়ে নেক্সট আহিছে উজনি অসমত ক'তো বেলেগত ৰেড সয়েলটো নাই এতিয়ালৈকে চ' আমি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা দেৱজিৎ লন শইকীয়া ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইয়াত আহি আমাক 2খন উইকেটৰ কাৰণে মাটি ৰেড সয়েলটো চেংচন কৰি থৈ গ'ল আৰু আমাৰ গোটেই ঘাঁহ যিটো মানে আমাৰ গ্ৰাউণ্ডৰ ঘাঁহটো বাৰ্মুডা ঘাঁহ যিটো UPৰ পৰা আহিছে সেই ঘাঁহটো ইতিমধ্যে আহি আমাৰ এতিয়া ৰুই থকা হৈছে ঘাঁহটো লে কৰি থকা হৈছে আৰু এইখিনি হৈ গ'লে পিছত আমি মানে ৰঞ্জি ট্ৰফিৰ ওপৰৰ খেল আশা কৰোঁ যাতে BCCIৰ পৰা আমি পাম বা অসম ক্ৰিকেটৰ পৰা পাম আৰু এইখিনিত আমাৰ অসম ক্ৰিকেটে তৰংগ গগৈ ডাঙৰীয়া হওক বা ত্ৰিদীপ কৌৰ ডাঙৰীয়া হওক তেখেতসকলক একদম ৰাত দিন লাগি মানে আমাক পূৰা যিখিনি আমাক ছাপোৰ্ট কৰিব লাগে আৰু খুব কম সময় 3.5 মাহতে আমি এইখিনি গোটেইখিনি কমপ্লিট কৰিলোৱেই ঘাঁহ ৰুই কমপ্লিট কৰিলোঁ এতিয়া কেৱল ৰেড সয়েলে 2খন উইকেটৰ মাটি লে কৰিব বাকী আছে হৈ গ'লে আমি বাই ছেপ্টেম্বৰ ধৰক গোটেই উইকেটবিলাক ক্লিয়াৰ হৈ যাব অক্টোবৰত আমি অপাৰেশ্যনেল হৈ যাব গ্ৰাউণ্ডখন আমি আশা কৰিছোঁ দেওধৰী বা ছৈয়দ মুস্তাক বা তেনেকুৱা মানে ডাঙৰ খেল কাৰণ আমি ৰঞ্জি ট্ৰফি পাতিলোৱে ৰঞ্জি ট্ৰফিৰ ওপৰত যদি আমি পাওঁ আশা কৰিম যাতে আমাক BCCI বা আসাম ক্ৰিকেট আমাক ইয়াতে তেনেকুৱা ধৰণৰ খেল দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ